ৰাতিপুৱাই শুই উঠি দেখিলোঁ ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে। মনতে ভাবিলোঁ আজি অলপ ফুলনিত লাগিম বুলি। ফুলৰ টাবকেইটা যে কিমান দিন হ'ল মই চাবই পৰা নাই। আজি সময় উলিয়াই ভাবিলোঁ তাকে অলপ কৰোঁ নেকি। সকলোকে মোৰ পৃথিৱী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি ভিডিঅ'টো মিল্কীক লৈ বনাইছোঁ। আপোনালোকে এতিয়া চাগে ভাবিছে মিল্কীনো কোন? মিল্কী হ'ল আমাৰ পোহনীয়া কুকুৰজনীৰ নাম। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে চাগে মিল্কীক চিনিয়ে পাইছে। যোৱাকালি ৰাতি মিল্কীয়ে 3টা পোৱালি দিলে। তিনিওটা পোৱালি ফিমেল। পোৱালিকেইটা চাওকচোন, ইমান অকণমানি আৰু মৰম লগা। আমাৰ মিল্কীও কিন্তু দেখাত ধুনীয়া, নহয় জানো? এইখিনিতে মই ভাবিলোঁ আপোনালোকক কথা কেইটামান কৈ থওঁ বুলি। আমাৰ মিল্কী মিক্স ব্ৰীডৰ ডগ হয়। পমেৰিয়ান আৰু লোকেলৰ ক্ৰছ হয়। মিক্স ব্ৰীডৰ যিকোনো কুকুৰৰ কেইটামান বিশেষ গুণ আছে, যেনে সিহঁত দেখাত ইউনিক থাকে কাৰণ 2টা ব্ৰীডৰ ক্ৰছ হয়। সিহঁতৰ আয়ুসো পিয়'ৰ ব্ৰীডৰ ডগছতকৈ অকণমান বেছি থাকে। উদাহৰণস্বৰূপে স্মল ব্ৰীডৰ যিকোনো কুকুৰ যেনেকৈ চিহুৱাহুৱা আৰু য়ৰ্কিছ, ইহঁতৰ আয়ুস 14ৰ পৰা 16 বছৰ থাকে। মিডিয়াম ব্ৰীডৰ যিকোনো কুকুৰ যেনে গল্ডেন ৰিট্ৰিভাৰ আৰু ফ্ৰেঞ্চ বুলডগ, ইহঁতৰ আয়ুস 10ৰ পৰা 12 বছৰ থাকে। লাৰ্জ ব্ৰীডৰ যিকোনো কুকুৰ যেনে আইৰিছ ওল্ড ফাউণ্ড আৰু চেইণ্ট বাৰ্নাৰ্ড, ইহঁতৰ আয়ুস 7ৰ পৰা 10 বছৰ থাকে। লাৰ্জ ব্ৰীডৰ ডগছৰ ব্যৱহাৰ অন্য ব্ৰীডৰ ডগছতকৈ গহীন থাকে। ইহঁত চাইল্ড ফ্ৰেণ্ডলি আৰু ইহঁতৰ ভোকাটো সৰু ব্ৰীডৰ ডগছৰ তুলনাত কম থাকে। এতিয়া আহিছোঁ আমাৰ মিল্কীলৈ ঘূৰি। মিল্কী চাইজটো স্মল যে, তাই সেইকাৰণে পোৱালিকেইটাও সৰু। তাই পোৱালিকেইটা মোৰ হাতৰ তলুৱাখনৰ সমানে। চাওকচোন, ইমান ধুনীয়াকৈ খাপ খাই পৰিছে। পোৱালিকেইটাই চকু নেমেলে প্ৰায় 14ৰ পৰা 20 দিনলৈ। ইমানতে আজি মোৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ।